লাই দি লাউ দি এনেকৈ চব্জি এখন বনাওঁ চব বস্তু ৰেডি কৰিছোঁ গুড় কাৰি পাত্তা জলকীয়া হিং এনেকৈ কৰি পেলাই বনাওঁ চব্জিটো ভাল লাগে তো চব্জিটো মই বহাই দিওঁ ভাত খাব ওলাইছোঁ ইফালে তৰকাৰী বা মাছ উঠাই ফ্ৰাই কৰি লৈছে কেঁচা মাছ নাখায় ইফালে মোৰ আৰু জেৰিফা ইফালে আমাৰ স্পেচিয়েল হেৰি কি কয় তিতা কেৰেলা ভাজি এইটো জেৰিফাক ভাজিছোঁ ইমান ভাত জেৰিফা ইমান ভাত খাবা নেকি তুমি হা চা মুখখন চা ই কি ল'বা জলি লোৱা বিচৰা চিঙি ইফালে ভাত দুপৰীয়া ভাত কৰি খাব ওলাইছোঁ এয়া তাৰ বাপেকে তাক ভাত দিছে কি নলোৱা নালাগে ল'বা এইফালে এনেকৈ কৰি ধৰাচোন বেটি মই খুৱাই দিম ধৰাই দিম অঁ এনেকৈ ধৰা মোবাইলটো খাব ওলাইছোঁ যিহেতু মোবাইলটো ধৰিব দিছোঁ হ'ল নে বাবা হ'ল অঁ দিয়া কাটা লাওৰ চব্জি ৰেডি ইয়াৰ লগত ৰুটি খাই ভাল লাগে ৰুটি বনাই দিম ভাত নবনাওঁ তো ৰুটিটো বনাই চব্জিটো হৈ গ'ল বহুত টাইম নালাগে এইটো একদম ইজি হৈ গ'ল মই আজি ৰাতিৰ চব্জি ভাত মই চব্জি ৰুটি হৈ গ'ল আজি ৰাতিৰ কাৰণে তেতিয়া খুৱাই দিওঁগৈ আজি অমৰা আনিছিলে 1 কেজি অমৰা আনিছিলে কাটি দিছোঁ আচাৰ বনাই এইখিনি খাবলৈ কাটিও ওচৰ নাযাবা ওচৰ নালে তোমাৰ মুখখন নেদেখে নালাগে মোৰ মুখখন দেখিব মোবাইলটো ধৰিব দিছোঁ আছে মোৰ মুখখন নেদেখে অমৰাখিনি বাচিছোঁতো মই নাচা বনাই এতিয়া কৰি দিছোঁ কেইটামান কালি খাবলৈ থৈ বহুত ভাল লাগে অমৰা তৰকাৰী যেতিয়া আমি ৰাস্তাত দেখা পাওঁ তেতিয়া লৈ কিনি আনো আজি বাকলি নাখাই লৈ আহিছে বনাব ওলাইছোঁ অমৰা আচাৰ আজি দিদিটো অমৰা আনিছিলে আপোনাৰ আচাৰ অলপ বনাওঁ মই ভালকৈ বনাব নাজানো যেনেকৈ শিকাই দিছে সেনেকৈ বনাম চাওঁ কেনেকৈ আহে প্ৰথমবাৰ বনাম আমাৰতে এইটো টেঙা ন অকণমান টেঙা আছে আচাৰ বনাওঁ খাব কেনেকৈ নাজানো ইফালে ইয়াত তেল গৰম হ'ব দিছোঁ গুড় অলপ লৈছোঁ শুকান জলকীয়া 2টা আৰু অলপ পাঁচফোৰণ লৈছোঁ চাওঁ কেনেকৈ মই প্ৰথমবাৰ বনাই আছোঁ নাজানো ভাল হয় নে বেয়া হয় আচাৰটো বনাই লওঁ আমাৰ আচাৰ হৈ গ'ল ঠাণ্ডা হ'লে খাই চাব লাগিব কেনেকৈ লাগে জলকীয়া গুড়া গুড় নিমখ দিছোঁ তেলতে পাঁচফোৰণ দি কৰি বনাইছোঁ মই ভালকৈ বনাব নাজানো প্ৰথমবাৰ বনাইছোঁ এতিয়া কি হয় নাজানো আৰু মোৰ আচাৰ হৈ গ'ল টেঙা মিঠা জ্বলা আচাৰ বহুত টেঙা নাই অলপ টেঙা আৰু অমৰা চিজন ৰাস্তাৰে কাটি কাটি বিক্ৰী কৰে ৰাস্তাত দেখিলে আমি খামেই আৰু অমৰাটো টেঙা দেখি পেলাই গাড়ী দি গ'লে দেখিলে আমি খাওঁ আজি জেঠাপা কামত গৈছিলে দেখি ৰাস্তা খাব পেলাই তাৰপিছত 2 কেজি লৈ আহিলে দিনত আমি চবেই খালোঁ অলপ আচাৰ বনাব দিলে কাৰণে আচাৰ বনালোঁ হৈ গ'ল